নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই পত্ৰখনৰ জৰিয়তে এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, 1983 চনৰ 25 ফেব্ৰুৱাৰীৰ নিয়ম অনুসৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা GIS অৰ্থাৎ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ বাবদ চৰকাৰী কৰ্মচাৰীসকলৰ পদবীৰ ভিত্তিত 100 টকা নাইবা 200 টকাকৈ নিৰ্দিষ্ট শিতানত ধন কৰ্তন কৰা হয় আৰু কৰ্মচাৰীসকলে অৱসৰৰ সময়ত ফুটে মূলে এই GISৰ টকা লাভ কৰে। GISৰ অধীনত যিহেতু কৰ্মচাৰীসকলে সামান্যতম ধন লাভ কৰে, তাৰ বাবে কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক GISৰ এই নিয়ম সংশোধনী কৰাৰ বাবে বিভিন্ন সময়ত ৰাজ্য চৰকাৰক আহ্বান জনাই আহিছিল আৰু কৰ্মচাৰী পৰিষদৰ এই আহ্বানৰ ভিত্তিতে শেহতীয়াকৈ অসম চৰকাৰে GISৰ এই পূৰ্বৰ নিয়ম সংশোধনী কৰাৰ বাবে 7জনীয়া এখন কমিটি গঠন কৰি দিছে। এয়া চাওক, কমিটিখনৰ অধ্যক্ষ হৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব। দ্বিতীয়তে আছে ARTP আৰু PG বিভাগৰ সম্পাদক এখেত থাকিব সদস্য হিচাপে। 3 নম্বৰত আছে ARTP আৰু PG বিভাগৰ যুটীয়া সম্পাদক এখেত থাকিব সদস্য সম্পাদক হিচাপে। 4 নম্বৰত আছে পেঞ্চন সঞ্চালক, এখেতো সদস্য হিচাপে থাকিব কমিটিখনত। 5 নম্বৰত আছে হিচাপ আৰু কোষাগাৰ সঞ্চালক, এখেতো সদস্য হিচাপে থাকিব কমিটিখনত। 6 নম্বৰত আছে AG অৰ্থাৎ A&E অসমৰ প্ৰতিনিধি, এখেতো সদস্য হিচাপে থাকিব। আৰু 7 নম্বৰত কৈছে অধ্যক্ষৰ ইচ্ছা অনুসৰি যিকোনো বিশেষ ব্যক্তিক এই কমিটিখনত ৰাখিব পাৰিব। আৰু ওপৰত গঠন কৰি দিয়া এই কমিটিখনে GISৰ কোনসমূহ দিশ পৰ্যালোচনা কৰিব তাৰে তলত উল্লেখ কৰি দিছে। 1 নম্বৰত আছে GISৰ ৰেডি ৰেকনাৰ হাৰ পৰীক্ষা আৰু আপডেট কৰা। 2 নম্বৰত আছে অসমৰ মৃত্যুৰ হাৰৰ ধাৰা অধ্যয়ন কৰি ছাবস্ক্ৰিপশ্যনৰ হাৰৰ সাল সলনিৰ পৰামৰ্শ। তৃতীয়তে আছে GISৰ আন্তঃপৃষ্ঠৰ ডিজিটেলাইজেশ্যন। 4 নম্বৰত আছে বীমা আৰু সঞ্চয়ত আবণ্টনৰ পুনঃ প্ৰান্তিকৰণ। 5 নম্বৰত আছে বিভিন্ন গোটৰ কৰ্মচাৰীৰ GIS ছাবস্ক্ৰিপশ্যনৰ হাৰ সমন্বয় কৰাৰ সম্ভাৱনীয়তা। 6 নম্বৰত আছে GIS আঁচনিৰ উন্নতিৰ বাবে সমিতিৰ ইচ্ছা অনুসৰি অন্য যিকোনো পৰিৱৰ্তন বা সাল সলনি কৰিব পাৰে। আৰু তলত উল্লেখ কৰি দিছে যে এই কমিটিখনে উপৰোক্ত বিষয় সন্দৰ্ভত অহা 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, ওপৰৰ 6টা পইণ্টৰ পৰা আমি এটা কথাই জানিব পাৰিলোঁ যে যিহেতু চৰকাৰী কৰ্মচাৰীসকলে GISৰ বাবদ অৱসৰৰ সময়ত সামান্যতম ধন লাভ কৰে, সেয়েহে আশা কৰা হৈছে যে এই কমিটিখনে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা GISৰ বাবদ যি ধন কৰ্তন কৰে সেই ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ ওপৰত সিদ্ধান্ত ল'ব, যাতে চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত GISৰ নামত এটা মোটা অংকৰ ধন লাভ কৰিব পাৰে। গতিকে ছাৰ বাইদেউসকল, এইখিনিয়ে আছিল এই পত্ৰখনৰ মূল বিষয়। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ আগষ্ট মাহৰ দৰমহা সন্দৰ্ভত। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব 15 আগষ্ট সময়সীমা। ফিন আছামত তথ্য আপলোড নকৰিলে বন্ধ হ'ব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। অসম চৰকাৰৰ ফিন আছাম পৰ্টেলত নিজা সেৱা সংক্ৰান্তীয় তথ্য পাতি আপডেট নকৰা কৰ্মচাৰীৰ দৰমহা বন্ধ কৰিবলৈ বিত্ত বিভাগে চৰকাৰী প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াক কঠোৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নালিকাৰে প্ৰতিটো বিভাগৰ আয়ুক্ত সচিবসকললৈ অলপতে এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত বিত্ত বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে উল্লেখ কৰা মতে প্ৰতিটো চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলক ফিন আছাম পৰ্টেলত নিজৰ সেৱা সংক্ৰান্তীয় সকলো তথ্য আপডেট কৰিবলৈ বিত্ত বিভাগে সময়ে সময়ে নিৰ্দেশ দি আহিছে।
তৎসত্ত্বেও একাংশ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ তথ্য ফিনাছাম পৰ্টেলত আপডেট কৰা নাই। গতিকে যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিজৰ তথ্য ফিনাছাম পৰ্টেলত আপডেট কৰা নাই সেইসকল কৰ্মচাৰীক অহা 15 আগষ্টৰ ভিতৰত নিজৰ তথ্য আপডেট কৰাৰ বাবে যাৱতীয় পদক্ষেপ বিভাগসমূহৰ শীৰ্ষ বিষয়াই গ্ৰহণ কৰিব লাগে। অন্যথা তথ্য আপডেট নকৰা কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি দিয়া হ'ব বুলি বিত্ত বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। গতিকে ছাৰ বাইদেউসকল, এইটো আছিল চৰকাৰী কৰ্মচাৰীসকলৰ আগষ্ট মাহৰ দৰমহা সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলে পাবলগীয়া জুলাই মাহৰ মৰ্গিয়া বোনাছৰ ওপৰত। হয় ছাৰ বাইদেউসকল, জুলাই মাহত চৰকাৰী কৰ্মচাৰীসকলৰ মৰ্গিয়া বোনাছ কিমান শতাংশ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। হয় ছাৰ বাইদেউসকল, AICPI-IWA যোৱা 5 আগষ্ট 2024 তাৰিখে জুন মাহৰ সূচাংক প্ৰকাশ কৰিছে আৰু এই জুন মাহৰ সূচাংকৰ ভিত্তিতে অৰ্থাৎ জুন মাহৰ AICPI-IWৰ সূচাংকৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জুলাই মাহৰ বৃদ্ধি পাবলগীয়া মৰ্গিয়া বোনাছৰ কথা ঘোষণা কৰে। হয়, ইয়াত চাব, জুন 2024ত AICPI-IWৰ সূচাংক 1.5% বৃদ্ধি পাই মুঠ 141.4% হৈ গৈছে আৰু এই AICPI-IWৰ সূচাংক 141.4ৰ আধাৰত মৰ্গিয়া বোনাছ কিমান শতাংশ বৃদ্ধি পাব এয়া দিয়ে গণনা কৰা কেলকুলেটৰত চাই লওক। এয়া চাওক, জুন মাহলৈকে সূচাংক আছে 141.4% আৰু ইয়াৰ আধাৰত মৰ্গিয়া বোনাছ হ'ব 53.36%, অৰ্থাৎ 3% ওপৰত বৃদ্ধি পাইছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে অহা ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 4% মৰ্গিয়া বোনাছৰ কথা অৰ্থাৎ 4% মৰ্গিয়া বোনাছ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ জুলাই মাহৰ বৃদ্ধি পাবলগীয়া মৰ্গিয়া বোনাছৰ ওপৰত এটা অত্যন্ত সুখবৰ। হয় ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ GIS অৰ্থাৎ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ সংশোধনী, চৰকাৰী কৰ্মচাৰীসকলৰ আগষ্ট মাহৰ দৰমহা সম্বন্ধীয় আৰু চৰকাৰী কৰ্মচাৰীসকলে পাবলগীয়া জুলাই মাহৰ মৰ্গিয়া বোনাছ বৃদ্ধি সন্দৰ্ভত এই তিনিটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।